সকলোকে ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। বছৰটো সকলোৰে ভাল হওক। এয়া আমি পিকনিকৰ সৰুকৈ আয়োজন কৰিলোঁ। ব্লেক ৰাইচ, ক্ষীৰ বনাইছিলোঁ। আকৌ যিহেতু কণমানিজনী সৰু হৈ আছে, আমি বাহিৰত ক'লৈকো যাব নোৱাৰোঁ। সেইকাৰণে আমি পুখুৰী পাৰতে অলপমান আয়োজন কৰিছোঁ। এয়া মই চেৰা দিয়া ভাত বনাইছোঁ দেই। এনেদৰে চেৰা দিয়া ভাত মই প্ৰথমবাৰ বনাইছোঁ। এনেই চুঙা চাউল বনাই পাইছোঁ, কিন্তু এয়া প্ৰথমবাৰ বনাই চালোঁ আৰু খুব ধুনীয়া হৈছিলে খাবলৈ, বেয়া হোৱা নাছিলে। চিকেনৰ লগত খাইছিলোঁ লাই শাক দি। এয়া আমাৰ চিকেন বনি আছে। চব বহি আছে ৰাইজসকল। এয়া চিকেনৰ লগত লাই শাক আৰু চেৰা দিয়া ভাত। আমাৰ এইজন যেনিবা ঘৰলৈ আহিলে পুখুৰীত ননমাকৈ থাকিবই নোৱাৰে। পুখুৰীত নামি নিজে মাছ ধৰি, মাছ বাছি কাটি আজৰি কৰি দিলে। ইফালে মামীয়ে ভাজি আছে মাছ, তাৰপাছত বনাব মিক্স চব্জি, আৰু এইফালে হাঁহৰ মাংস বনাই থকা হৈছে। ভণ্টিয়ে বনাই আছে, মানে মামাৰ ছোৱালী হয়। তাই প্ৰথমবাৰ হাঁহৰ মাংস বনাইছে, বৰ ধুনীয়া বনাইছিলে। আমি এনেদৰে হাঁহি ফূৰ্তিৰে এসাঁজ খাই বছৰৰ প্ৰথম দিনটো পাৰ কৰিলোঁ। আৰু আপোনালোকেও বছৰৰ প্ৰথম দিনটো কেনেদৰে পাৰ কৰিলে জনাবলৈ নাপাহৰিব।